বছৰৰ বাবে আমি কেইটামান নতুন কাম কৰিব খুজিছোঁ আপোনালোকক সেই বিষয়ে জনাব খুজিছোঁ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অষ্টম দৰমহা আয়োগ গঠন কৰিছে ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত ষ্টেট পে কমিশ্যন গঠন কৰা নাই কিন্তু আজি আমি অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত 8th Assam Pay Commission কনষ্টিটিউট কৰাৰ সিদ্ধান্ত লৈছো এতিয়ালৈকে ভাৰতৰ কোনো ষ্টেট গভৰ্ণমেণ্টে পে কমিশ্যন কনষ্টিটিউট কৰা নাই অষ্টম দৰমহা আয়োগ সম্পৰ্কত শেহতীয়া এক গুৰুত্বপূৰ্ণ খবৰ লৈ আপোনালোকলৈ এই ভিডিঅ'টি আগবঢ়াইছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে এইখন এখন গুৰুত্বপূৰ্ণ অফিচিয়েল লেটাৰ আৰু লেটাৰখন আহিছে শিৱ গোপাল মিশ্ৰ সেক্ৰেটাৰী ষ্টাফ সাইডৰ ফালৰ পৰা আৰু পঠিয়াই দিয়া হৈছে দুটা মেম্বাৰ সেক্ৰেটাৰী চেন্ট্ৰেল 8 চেন্ট্ৰেল পে কমিশ্যন অৰ্থাৎ এনচিজিচিএমৰ সচিব শিৱ গোপাল মিশ্ৰ ডাঙৰীয়াৰ যোগেদি মেম্বাৰ সেক্ৰেটাৰী অষ্টম দৰমহা আয়োগলৈ প্ৰেৰণ কৰা হৈছে আৰু বিষয়বস্তুটো আপোনালোকে দেখিছে ৰিকুৱেষ্ট ফৰ মিটিং অফ দি ষ্টাফ সাইড অফ নেশ্যনেল কাউন্সিল জেচিএম উইথ 8 চেন্ট্ৰেল পে কমিশ্যন অৰ্থাৎ ষ্টাফ সাইড এনচিজিচিএমৰ লগত অষ্টম দৰমহা আয়োগৰ কমিটিৰ বৈঠকৰ কাৰণে অনুৰোধ Dear sir, you are awarded the staff side of National Council JCM under the Joint Consultative Machinery and Compulsory Arbitration for the Central Government Employees. অৰ্থাৎ NCJCMৰ কথা আপোনালোকে অৱগত যে the entire Central Government Workers অৰ্থাৎ সকলো যি Central Government Worker এটা অৰ্গেনাইজেশ্যন NCJCM তাৰ কথা কোৱা হৈছে is shared by the cabinet secretary আৰু য'ত cabinet secretary তেওঁ share person হিচাপে থাকে all the recognize all India Federation and associations of the different ministries departments are constituted organization of the National Council অৰ্থাৎ ইয়াত সকলোখিনি অন্তৰ্ভুক্ত হৈ থাকে NCJCM for within the DOPT is the nodal department or your DOPT hol eta nodal department the government of India vibe notification dated 3rd November 2025 অর্থাৎ ভাৰত চৰকাৰে 3 নৱেম্বৰ notification number so and so যোগেদি appointed the 8th central pay commission অষ্টম দৰমহা আয়োগ appoint কৰা হৈছিল with the good self as the member secretary হইতে যি অষ্টম দৰমহা আয়োগৰ কনষ্টিটিউট কৰা হৈছিল কমিটি তাৰ কথা কোৱা হৈছে ইট ইজ নাও অলমোষ্ট 4 months after the notification এতিয়া notificationৰ খনৰ পিছত 4 মাহ পাৰ হৈ গল is issued by the government however till date we have not received any communication কিন্তু 4 মাহৰ পিছতো NCJCM কোনো ধৰণৰ তেনেকুৱা কমিউনিকেশ্যন ৰিসিভ কৰা নাই এই কথাটো অৱগত হৈছে গতিকে অতি সোনকালে NCJCMৰ লগত এখন উমৈহতীয়া বৈঠক দিবৰ কাৰণে অষ্টম দৰমহা আয়োগৰ তেওঁলোকে ৰিকুৱেষ্ট কৰিছে all at present the 8 CPC is as in the its website posted its 18 questionnaires আৰু বৰ্তমান অষ্টম দৰমহা আয়োগে তেওঁলোকৰ ৱেবছাইটৰ 18টা কুৱেশ্যনাৰী তেওঁলোকে দিছে and ask the employees আৰু চৰকাৰী চাকৰিয়াল সকলক বা ইউনিয়নছ বা ইউনিয়ন সকলক বা এছ'চিয়েশ্যনছ are general publics to give their answers আৰু এই 18টা কুৱেশ্যনাৰী উত্তৰ বিচাৰিছে তেওঁলোকে through their portal তেওঁলোকৰ পোৰ্টেলৰ যোগেদি which restriction of 200 words 200 শব্দৰ ভিতৰত answered for each question প্ৰতিটো কুৱেশ্যনৰ উত্তৰ however the name of the staff side of the national council তথাপিতো কিন্তু তাত national staff side বা NCJCM ৰ নামটো মেনশন কৰা হোৱা নাই neither mentioned in the website nor this office has received the questionnaires officially অথবা NCJCM officially সেই questionnaire খিনি এতিয়ালৈকে পোৱা নাই however in the website it is stated that paper based
physical response, emails or PDF response will not be considered by the commission. আৰু strictly কোৱা হৈছে যে পেপাৰ বেস বা ফিজিক্যাল ৰেসপন্স বা ইমেইলস আদি গ্ৰহণ কৰা নহব বুলি strictly তাত উল্লেখ কৰা হৈছে. In a meeting of staff side of National Council এখন মিটিংত JCM has today আৰু তেওঁলোকে আজি সিদ্ধান্ত কৰিছে it has been decided to propose the following to the 8th Central CPC আৰু অষ্টম দৰমহা আয়োগলৈ এইকেইটা প্ৰস্তাৱ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে. প্ৰস্তাৱ নম্বৰ 1, a meeting within the staff side of the National Council JCM may please to be convened at the earliest on the mutually convenient date. আৰু দুই পক্ষৰ সন্মতি সাপেক্ষে অতি সোনকালে NCJCM আৰু অষ্টম দৰমহা আয়োগৰ এখন যাতে মিটিং আয়োজন কৰা হয়. From the 8th CPC website is understood that the memorandums by the staff side of NCJCM Federation Unions Associations also should be submitted only through the designated online portal. আৰু তাত কোৱা হৈছে যে অনলাইন পোৰ্টেলৰ যোগেদিহে সেইখিনি কুৱেশ্যনাৰীখিনি উত্তৰ দিব পাৰিব. The staff sides of the NCJCM is memorandum has to be cover all the common service related issues starting from the minimum pay আৰু অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত কৰ্মচাৰী মিনিমাম পে ক্ষেত্ৰত ষ্টাফ সাইডে মাতিব ফিটমেন্ট ফ্যাক্টৰ পে স্কেল ৰেট অফ ইনক্ৰিমেন্ট প্ৰমোশন পলিচিজ ভেৰিয়াছ এলাউৱেন্সেছ মেডিকেল ফেচিলিটিজ টিএ ডিএ এলটিসি ভেৰিয়াছ এডভান্স এই সকলোখিনি কথা তেওঁলোকে উল্লেখ কৰাৰ কথা অৱগত কৰিছে. লিভ ৰিলেটেড মেটাৰ্স টাৰ্মিনাল বেনিফিটস ইন ইনক্লুডিং পেনশন এটসেট্ৰা উইথ দি প্ৰপাৰ জাষ্টিফিকেশ্যন ৰেষ্ট্ৰিক্টিং নাম্বাৰ অফ ৱৰ্ডছ অন দিছ মেজৰ ইস্যুজ অফ চেন্ট্ৰেল পে কমিশ্যন এমপ্লয়িজ আৰু এই ক্ষেত্ৰত যদি শব্দৰ ষ্ট্ৰিক্ট দিয়া হয় 200 শব্দৰ ভিতৰত পেনশনাৰ্স আৰ নট জাষ্টিফাইড তেতিয়া সেইটো জাষ্টিফাইড নহব. অৰ্থাৎ ইমান কম সময়ৰ ভিতৰত ইমান বেছি সংখ্যক বিষয়ৰ ওপৰত উত্তৰ দিয়া সম্ভৱ নহব বুলি কৈছে. The 8th CPC is requested to accept a memorandum from the staff side of NCJCM Federation Unions Associations through email and through hard copies. সেইকাৰণে ইমেইল বা হাৰ্ড কপিৰ যোগেদিও এইখিনি গ্ৰহণ কৰিবৰ কাৰণে কোৱা হৈছে. We draw your kind attention that the government of the India had notified that the appointment of the 7th CPC is notified dated 28 February 2014 after allotment of the temporary office of the 7th CPC Commission. আৰু এই গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ক্ষেত্ৰত সপ্তম দৰমহা আয়োগত যেনেকৈ যিদৰে NCJCMে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলে অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰতো এই গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত NCJCMৰ ফালৰ পৰা তেওঁলোকৰ মন্তব্য আগবঢ়াব বিচাৰে আৰু সেইকাৰণে কিছু এখন জইণ্ট মিটিং তেওঁলোকে অতি শীঘ্ৰে বিচাৰিছে NCJCMৰ সৈতে ষ্টাফ চাইডৰ লগত অষ্টম দৰমহা আয়োগৰ. In view of the above, it is important that the 8th CPC may immediately convene a meeting with the staff side. সেইকাৰণে অতি সোনকালে অষ্টম দৰমহা আয়োগে ষ্টাফ সাইড NCJCMৰ লগত এখন মিটিং অতি শীঘ্ৰে কৰিব লাগে বুলি তেওঁলোকে প্ৰস্তাৱ প্ৰেৰণ কৰিছে. In this two spirit of JCM scheme, I am to decide about the procedure modalities to be adopted by the 8th CPC so that the commission will be able to submit their report to the government within the stipulated period. যাতে অতি শীঘ্ৰে অষ্টম দৰমহা আয়োগ NCJCM ষ্টাফ সাইডৰ লগত এখন গুৰুত্বপূৰ্ণ মিটিং হয় আৰু যাৰ ফলত মিটিঙত আলোচনাৰ পৰৱৰ্তী সময়ত এই উপৰোক্ত বিষয়সমূহৰ ওপৰত NCJCMে চৰকাৰক তেওঁলোকৰ দিহা পৰামৰ্শ তেওঁলোকৰ বিভিন্ন ধৰণৰ মতাদৰ্শ যাতে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত প্ৰেৰণ কৰিব পাৰে. গতিকে ইয়াত দেখিছে শিৱগোপাল মিশ্ৰ সেক্ৰেটাৰী তেওঁ ইয়াত স্বাক্ষৰ গ্ৰহণ কৰিছে. এনে ধৰণৰ খবৰৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব. ভাল